আমি যিখন স্মাৰকপত্ৰ দিছোঁ 16টা ৰাজনৈতিক দলৰ তৰফৰ পৰা আৰু আটাইবিলাক ৰাজনৈতিক দলৰ ষ্টেট প্ৰেছিডেণ্ট আৰু ষ্টেট ছেক্ৰেটাৰী বামপন্থী দলসকলৰ মানে ৰাজ্যৰ মুৰব্বী ৰাজনৈতিক দলৰ সকলোৱে সহি কৰিছে আৰু এই সহি কৰি আমি যি মহামান্য ৰাষ্ট্ৰপতিলে যিখন আমি স্মাৰকপত্ৰ দিছোঁ এই স্মাৰকপত্ৰত আমি স্পষ্টভাৱে লিখিছোঁ দুটা কথাই আমি লিখিছোঁ। এক নম্বৰ কথা যে কাখন ৰিপিল কৰিব লাগে, ৰাষ্ট্ৰপতিৰ আমি হস্তক্ষেপ বিচাৰিছোঁ যে এণ্টি কনষ্টিটিউশ্যনেল এণ্টি নেশ্যনেল এই আইনখন ৰিপিল কৰিব লাগে নাম্বাৰ 1 আৰু নাম্বাৰ 2 কোনো কাৰণত অসমত এই আইনখন প্ৰযোজ্য হ'ব নালাগে। আৰু যিটো কথা ওলাইছে গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লোকসভা নিৰ্বাচনৰ আগতেই অসমত বলবৎ হ'ব এই বুলি তেওঁ যিটো ঘোষণা কৰিছে আমি সেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ যে কোনো কাৰণত অসমত এই প্ৰয়োগ হ'ব নোৱাৰিব আৰু যদি প্ৰয়োগ কৰে আমি স্পষ্টভাৱে লিখিছোঁ, আপোনালোকে কপি পাব, আমি দি দিম গ্ৰুপত মেমৰেণ্ডামত, তেতিয়াহ'লে আমাৰ কোনো বিকল্প নাথাকিব। আমি প্ৰবল জনমত মাছ মুভমেণ্ট ডেমক্ৰেটিক ৱেত আমি মাছ মুভমেণ্ট কৰি এই আইন বাতিল কৰিবৰ কাৰণে আমি 16টা ৰাজনৈতিক দল আৰু অসমৰ ৰাইজ আমি বাধ্য হ'ম বুলি আমি স্পষ্টভাৱে লিখিছোঁ।